হেল্ল' ফ্ৰেণ্ড, যোৱাকালি আহিছিলোঁ আমি বৰাপানীত থকা চিলভিয়ান হৰাইজন ৰিজৰ্ট। এয়া দেখিছেনে, ৰাতিপুৱা আমি গৈছোঁ বৰ্তমান ছুইমিং পুললৈকে। মই গা পা ধুই সদায় নিচা ৰেডি হৈ গ'লোঁ। এইটো হৈ গৈছে এটা ডাঙৰ ছুইমিং পুল, ল'ৰাই বোলে ছুইমিং কৰিব। তো অলপমান যিখিনি জানে, এটা সৰু ছুইমিং পুল আছে, তাতে সি দৌৰি দৌৰি গৈছে ছুইমিং কৰিবৰ কাৰণে। আৰু এয়া হৈ গৈছোঁ বেবী আৰু মই, আৰু বেবীও এই প্ৰাকৃতিক দৃশ্য দেখি একদম মানে আপ্লুত হৈ গৈছে। এয়া দেখিছেনে নাই, ল'ৰাই একদম কষ্টিউম লৈ আহিছে, ছুইমিঙৰ ট্ৰাংক, কেপ, তাৰপিছতে গগলছ, সেয়া লৈ আহি পেলাই পানীত এনেকৈ ইমান ধুনীয়াকৈ খেলি আছে। আৰু যিটো ছুইমিং পুল আপোনালোকক দেখালোঁ সেইটো হ'ল সৰু, আৰু এইটো হ'ল এটা মস্ত ডাঙৰ ছুইমিং পুল, আৰু বহুত দও হয়। আৰু এইটো হৈ গৈছে আমাৰ ৰুমৰ সন্মুখত থকা ছুইমিং পুলটো। বৰ ভাল লাগিছে ইয়াতে থাকি পেলাই। ইয়াতে 3 BHKও থাকিবৰ কাৰণে বহুত বেছি ফেমিলি আহিবৰ কাৰণেও আছে, য'ত নিজে ৰান্ধিও আপোনালোকে খাব পাৰে। অকণমান বৰাপানীৰ উমিয়াম লেকটোৰ পৰা জাষ্ট অকণমান দূৰ যাব লাগে। মেপ লগালে আপোনালোকে সুন্দৰভাৱে নিজে নিজে গম পাই যাব কোনফালে যাব লাগে। মেইন ৰাস্তাৰ পৰা বেছি সোমায়ো যাব নালাগে। আৰু এতিয়া হৈ গৈছে আমাৰ উভতাৰ পথত। এজনী হৈছে টিকলি, আমাৰ লগত যে আহিছিলে ফেমিলিটো, বৰ মৰম লাগিলে তাইকো। আৰু এয়া আমি অকণমান লেকৰ ওচৰত ৰখিছোঁ। এওঁলোকে বোলে কফি খাব, ইহঁতে বোলে কিবা মেগী খাব। আজিৰ মিনি ব্লগটো ইয়াতে